Hello, welcome back to my YouTube channel. Alogate Facebook page lo সকলোকে পুনৰবাৰ স্বাগতম জনাইছো গাইস আজি আমাৰ কলিলে আছে বেংকৰ অলপ বিজ্ঞানপন দিয়া মানুহ আহিছে গতিকে আজি আপোনাৰ যদি পঢ়াশুনা ক্ষেত্ৰত কিবা আৰ্থিক অৱস্থা বেয়া পঢ়াশুনা অসুবিধা হৈছে তেন্তে আজি ভিডিঅ' চাওক আজি অকমান হলো সকাহ পাব বুলি আশা ৰাখিছো গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰো গাইস সকল আজি আমাৰ লগত আছে কেইগৰাকীমান বেংকৰ মানুহ আছে প্ৰথমে আপোনালোকৰ পৰিচয় ববা কৈ দিয়কচোন নমস্কাৰ মোৰ নাম গীতিমণি গগৈ শ্ৰী গীতিমণি গগৈ হয় ক' পাইছে মই আহিছোঁ বিত্তীয় সাক্ষৰতা কেন্দ্ৰৰ পৰা যেহেতুকে বিত্তীয় সাক্ষৰতা কেন্দ্ৰটো আমাৰ তিনিটা ব্লকৰ আণ্ডাৰত কামটো হৈ আছে প্ৰজেক্টটো আৰু মই হৈছোঁ ইটাখুলি ব্লকৰ ফিল্ড কৰ্ডিনেটৰ হিচাপে ইটাখুলি ব্লকৰ আৰু আপোনাৰ নামটো নমস্কাৰ মোৰ নাম ময়ূৰী দুৱৰা মই বিত্তীয় সাক্ষৰতা কেন্দ্ৰতে কৰ্মৰত মোৰ যেহেতু এৰিয়া পৰিছে মোৰ হাবজান ব্লক মই হাবজান ব্লকৰে ফিল্ড কৰ্ডিনেটৰ হাবজান ব্লক আৰু আপোনাৰ নমস্কাৰ মোৰ নাম হিমাদ্ৰী গগৈ হয় মই এৰিয়া মেনেজাৰ হয় তিনিচুকীয়া ডিব্ৰুগড় লখিমপুৰ আৰু ধেমাজি ডিষ্ট্ৰিক্টৰ কাৰণে আৰু এগৰাকী আছে আপোনাৰ নামটো এবাৰ কৈ দিয়ক নমস্কাৰ মোৰ নাম জ্যোতিষ্মা দুৱৰা মই বৰ্তমান গুইজান CFLৰ চেণ্টাৰ মেনেজাৰ ধন্যবাদ আপোনাক সুধিব বিচাৰোঁ আপোনাৰ যিহেতু এডুকেশ্যন পঢ়াৰ ক্ষেত্ৰত যিহেতু আহিছে কেনেদৰে মানে দুখীয়া ল'ৰা ছোৱালীবোৰক কেনেকৈ আগুৱাই নিব পাৰি সেই ক্ষেত্ৰত হয় মানে কেনেকুৱা ধৰণৰ বেংকৰ লোন দিয়া বা কি কথা অকণমান কৈ দিয়কচোন আচলতে এইটো হাই ছেকেণ্ডেৰী পাছ কৰি কিনে বহুতো ল'ৰা ছোৱালীয়ে কিবা লাইন লৈ কিনে পঢ়িব বিচাৰে হাই ছেকেণ্ডেৰী বুলিয়ে নহয় গ্ৰেজুৱেশ্যন কমপ্লিট কৰিও বহুত ল'ৰা ছোৱালী যায় পঢ়িবৰ কাৰণে ডক্টৰ ইঞ্জিনিয়াৰ হওক IIT হওক এনেধৰণৰ কিছুমান এক্সট্ৰা লাইন লৈ কিনে পঢ়িব বিচাৰে তেনে ক্ষেত্ৰত আমি বহুতো দুখীয়া ল'ৰা ছোৱালী যাৰ পঢ়িবলৈ ইচ্ছা আছে কিন্তু ঘৰৰ আৰ্থিক অৱস্থাৰ কথা ভাবি বা বাহিৰত গৈ পঢ়িবলৈ যিখিনি খৰচ পাতিৰ প্ৰয়োজন হয় সেই খৰচ পাতিখিনি বহন কৰিব নোৱাৰাৰ ভয়ত বহুতে মানে পঢ়াৰ পৰা পিছ হুকিবলগীয়া হয় পঢ়াৰ প্ৰতি আগ্ৰহটো নাইকিয়া হৈ যায় আগ্ৰহ থাকিলেও তেওঁলোকে মানে ঘৰত ক'ব নোৱাৰে যে মই পঢ়িব বিচাৰোঁ কাৰণ কেলে যদিহে ঘৰৰ পৰা আৰ্থিক অৱস্থা বেয়া হ'লে ক'ৰ পৰা বহন কৰিব মোৰ খৰচখিনি সেই তেনে ক্ষেত্ৰত মানে আমি যদি এই এডুকেশ্যন লোনটো যদি লওঁ তেতিয়া আমাৰ পঢ়াৰ ক্ষেত্ৰত মানে কোনো হেডেক নহ'ব আৰু ঘৰতো প্ৰেছাৰ নপৰিব অথনি আপোনাৰ তাত মিটিঙত কোৱা শুনিছিলোঁ IIT আৰু ইঞ্জিনিয়াৰিঙৰ কথা শুনিছোঁ অকল সেই দুটাই পাৰিব নে অইন ডিগ্ৰী কৰি থকা ল'ৰা ছোৱালীবোৰেও পাৰিব ডিগ্ৰী কৰি থকাখিনিয়ে মেবি নোৱাৰে হয়নে কিন্তু যিকোনো ৰেগুলাৰ কোৰ্চ ঠিক আছে যিকোনো ৰেগুলাৰ কোৰ্চ চৰকাৰী যিকোনো ডিপ্ল'মা কোৰ্চ ৰেগুলাৰ সেইখিনি সকলো ষ্টুডেণ্টে যোনে ল'ব চৰকাৰী কৈছে চৰকাৰী ঠিক আছে চৰকাৰী হ'ব লাগিব আৰু ৰেগুলাৰ হ'ব লাগিব ডিষ্টেঞ্চত যদি কোনোবাই ডিপ্ল'মাও কৰে তেনেহ'লে এইটো লাভালাভ কৰিব নোৱাৰে লাভালাভ কৰিব নোৱাৰে পঢ়ি থকা অৱস্থাত লোনটা ল'ব পৰা যাব পাৰে পঢ়ি থকা অৱস্থাত তাৰ কলেজৰ ফালৰ পৰা এটা চাৰ্টিফিকেট প্ৰভাইড কৰিব লাগিব কিবা বয়সৰ লিমিট আছে নেকি ইমান বয়স বা ইমান বয়সলৈ কিবা ল'ব পৰা কিবা লোন বয়সৰ লিমিট নাই কিন্তু কিছুমান বেংকে নিজাববীয়াকৈ এটা বয়সৰ সময়সীমা নিৰ্ধাৰণ কৰি লয় 18ৰ পৰা 35 বছৰৰ ভিতৰত আমি এই এডুকেশ্যন লোনটো দিম বুলি মানে কিছুমান বেংকত সকলো বেংকত বুলি নহয় কিছুমান বেংকত তেওঁলোকে এইটো সময়সীমা বান্ধি লয় কিন্তু এনেই চাব গ'লে ইয়াৰ এই লোনটোৰ কাৰণে কোনো বয়সৰ সময়সীমা নাথাকে আৰু কিবা পাৰ্চেণ্টেজৰ কথা আছে নেকি যে ইণ্ডিয়া বাহিৰত ভাৰতৰ বাহিৰত গ'লে ইমান পাৰ্চেণ্টেজ বা অসমত বা ভাৰতৰ ভিতৰত পঢ়িলে ইমান পাৰ্চেণ্ট কিবা পাৰ্চেণ্টেজৰ কথা আছে নেকি আছে ইণ্ডিয়াৰ ভিতৰত যদি পঢ়ে তেনেহ'লে 10ৰ পৰা 10.5% ইণ্টাৰেষ্ট আহে আৰু ইণ্ডিয়াৰ বাহিৰত যদি পঢ়িব বিচাৰে তেনেহ'লে 8.5কে ইণ্টাৰেষ্টটো লাগে লোন কিমানলৈকে ল'ব পাৰি বা এনেকুৱা ধৰণৰ কথা আছে নেকি যে 4 লাখৰ তলত দিলে কিবা কাগজৰ পত্ৰ এইবিলাক খাজনা কথা কিবা আহে তেনেকুৱা ধৰণৰ কিবা কথা আছে নেকি এডুকেশ্যন লোন হয় এইটো এডুকেশ্যনেল লোনত তোমাৰ ফেমিলি ইনকাম চাৰ্টিফিকেট দিব লাগিব ফেমিলি ইনকাম চাৰ্টিফিকেট যিহেতু তুমি একো চাকৰি নকৰা তুমি কেনেকৈ খাজানা দিবা হয়নে তোমাৰ ঘৰৰ খাজানাটো কেনেকৈ দিবা যদি ধৰি লোৱা হাউচিং লোন লৈছোঁ তেতিয়া খাজানাটো দিব দৰকাৰ হয় কিন্তু এডুকেশ্যন লোনত তোমাৰ নিজৰ ইনকাম চাৰ্টিফিকেট তোমাৰ যিহেতু নাই পেৰেণ্টছৰ সেইটো প্ৰভাইড কৰিব লাগিব তেতিয়াহে তোমাক বেংকে দিব নহ'লে সেই কেনেকৈ তুমি ৰিটাৰ্ণ কৰিবা বেংকে কি প্ৰচিডিউৰত দিব সেইটো এটা কথা আহিছে ৰিটাৰ্ণ কৰা কথাটো কৈছে কিমান দিন ধৰি আমি ঘূৰাব পৰা যাব 15 বছৰৰ ভিতৰত 15 বছৰৰ ভিতৰত তুমি ধৰি লোৱা 3 বছৰত এটা কোৰ্চ কৰিলা 3 বছৰ কোৰ্চ কৰি তুমি সেই লোনটো ল'লা লোনটো লৈ পিনে তুমি চাকৰি এটা পালা এবছৰৰ ভিতৰত তুমি ধুনীয়াকৈ তুমি যিমান তুমি ঋণত তুমি ঘূৰাব পাৰা তুমি ঘূৰাই ধৰি লোৱা 5 বছৰ তুমি ঘূৰালা 2 বছৰৰ ভিতৰত তুমি ঘূৰালা তোমাৰ ওপৰত কথা মুঠতে 15 বছৰৰ ভিতৰত তুমি ঘূৰাই দিব লাগে
কিবা ছাবচিডি কিস্তি কিবা তেনেকুৱা কথা আছে নেকি ছাবচিডি এইটো বেংকবোৰৰ লগত তাই জানিব ভালকৈ অঁ এইটো তোমাৰ ছাবচিডি বুলি ক'লে যিখিনি তোমাৰ ঘৰৰ এনুৱেল ইনকাম যদি 4 লাখতকৈ তলত হয় তেনেহ'লে তোমাৰ ছাবচিডিটো 10%কৈ দিব 10%কৈ হয় 10%কৈ ছাবচিডি আহিব অঁ 4 লাখতকৈ ওপৰ হ'লে লোনটো লওঁতে তোমাৰ গ্ৰাণ্টাৰো লাগিব আৰু প্লাছ যিমানটো এমাউণ্ট তুমি লোনটো লৈছা সিমানটো এমাউণ্টৰ এটা ডকুমেণ্টটো তুমি দিব লাগিব প্ৰমাণপত্ৰ দিব লাগিব প্ৰমাণপত্ৰ হয় প্ৰমাণপত্ৰ দিব লাগিব কাৰণে লোন ল'বলৈ সকলোৱে মানে অৱগত নহয় সেইটো কাৰণে কিছুমানে ভয়ো কৰে তো ভয় কৰাৰ কাৰণে আহিবলৈ নোখোজে এইটো লাইনত আগ্ৰহী কৰিবলৈ বা এইটো কাৰণে কিমানখিনি বেনিফিট হ'ব পাৰে তাৰ বিষয়ে ক'ব পাৰিব নেকি অকণমান মানে দৰ্শকক যিহেতু আমি মানুহক এই প্ৰজেক্টটো হৈছে আমি মানুহক সজাগ কৰি তোলাটো আৰু য'ত আমাৰ পৰিছে 18 পৰা 60 বছৰৰ ভিতৰত য'ত কলেজবোৰত এইটো এটা বহুত ভাল অপৰচুনিটি আমি যদি কলেজ ষ্টুডেণ্টবোৰক যিহেতু তেখেতলোকে গ্ৰেজুৱেশ্যনৰ পিছত কিবা এটা এইম লৈ পঢ়িব বিচাৰে ঘৰৰ আৰ্থিক সমস্যাৰ কাৰণে তেখেতলোকে আগবাঢ়ি যাব নোৱাৰে হয়নে নহয় এতিয়া আপোনাৰ লোনটো দিছে অকল পঢ়া ক্ষেত্ৰত ল'ৰা ছোৱালীবিলাক হয় মানে পঢ়া ক্ষেত্ৰত লোন বুলি নহয় হাউচিং লোনো আছে বিভিন্ন ধৰণৰ পাৰ্চনেল লোনো আছে এইবোৰৰ বেলেগ বেলেগ নথিপত্ৰ মানে ব্যক্তিগত লোন বুলি পোৱা যাব পোৱা যায় বেংকত পোৱা যায় আমি অকল নথিপত্ৰসমূহে মানে কি দৰকাৰ হয় ডকুমেণ্টছবোৰ কি দৰকাৰ হয় কেনেকৈ এপ্লাই কৰিব লাগে আমি মানুহক সেইটোহে যদিহে লোন এটা মই লওঁ বা বেলেগ কিবা কোৰ্চ কৰিবলৈ যাওঁ পঢ়িবলৈ তেতিয়াহ'লে এই লোনটো ল'বলৈ কি ডকুমেণ্ট দিব লাগিব সেই লোনটো ল'বলৈ তোমাৰ নিজৰ কলেজৰ চাৰ্টিফিকেট এটা লাগিব তুমি য'ত পঢ়ি আছা ৰেগুলাৰ কোৰ্চ কৰি আছা তোমাৰ পেৰেণ্টছৰ ইনকাম চাৰ্টিফিকেট লাগিব পাছবুক লাগিব তোমাৰ আধাৰ কাৰ্ড লাগিব সেইখিনিয়ে লাগিব আৰু এটা প্লাছ তাত আহিব তোমাৰ তুমি যিটো ইনষ্টিটিউটত কোৰ্চটো কৰিম বুলি ভাবিছা তাৰ তুমি ডকুমেণ্ট এটা বনাই কেনে দিব লাগিব চাৰ্টিফিকেট এটা বনাই দিব লাগিব আৰু তুমি কিমান এমাউণ্ট ল'বা কিমান লোন বিচাৰিছা তাৰো এটা বাজেট বনাই দিব লাগিব যেনে তুমি মানে ইণ্ডিয়াৰ বাহিৰত যদি কৰিছা বা ইণ্ডিয়াৰ ভিতৰতে যদি কৰিছা তাত তুমি ঘৰৰ পৰাতো অহা যোৱা কৰিব নোৱাৰা তাত তুমি থাকি ল'ব লাগিব ইনষ্টিটিউট মানে ওচৰত হ'বৰ কাৰণে তুমি য'ত থাকিবা তাৰ তোমাৰ এনুৱেল যিটো খৰচ আহিব সেই খৰচটো এটা বাজেট বনাব লাগিব প্লাছ তুমি তাত তোমাৰ কোৰ্চটো কৰোঁতে যিখিনি বুকছ যিখিনি তোমাৰ প্ৰয়োজন হ'ব তাৰ যিখিনি তোমাক কিনিবৰ কাৰণে বা সেই হেৰিখিনিৰ এটা বাজেট তুমি বনাব লাগিব প্লাছ তুমি তোমাৰ সেই কোৰ্চটো কৰোঁতে ধৰি লোৱা তোমাক এক্সাম্পল হিচাপে এটা লেপটপ প্ৰয়োজন হৈছে লেপটপটো কিনিবৰ কাৰণে তোমাক যিমানটো এমাউণ্ট প্ৰয়োজন হ'ব সেইটো তুমি তাত দিব লাগিব আৰু ইনষ্টিটিউটটো কোৰ্চটো কৰোঁতে তোমাৰ টোটেল খৰচ কিমান হ'ব তুমি ইনষ্টিটিউটত গৈ কিনে যেতিয়া নেকি কথা পাতিবা তুমিতো গোটেইখিনি ডিটেইলছ জনাৰ পিছতহে তুমি মানে যাম বুলি থিৰাং কৰিবা তুমি সেই কোৰ্চটোত কিমান খৰচ পাতি আহিব সেইখিনি তুমি এটা বাজেট বনাব লাগিব তাৰ সেই বাজেটখিনি তুমি বেংকত যেতিয়া লোনটো এপ্লাই কৰিবা সেই বাজেটখিনি দেখাব লাগিব আৰু যিমানটো বাজেট তোমাৰ বনাইছে তাৰ 95% তোমাক বেংকে লোনটো চেংচন কৰিব আৰু 5% যিটো থাকি যাব সেইটো তুমি নিজে ভৰিব লাগিব আৰু তোমালোকে নিজে গুগলত গৈ পিনে বিদ্যালক্ষ্মী পৰ্টেল তোমালোকে ক্লিক কৰি পিনে চাব পাৰা পৰ্টেল সকলোখিনি কথা তাতে ধুনীয়াকৈ দিয়া আছে বিদ্যালক্ষ্মী ৱেবছাইট মানে তুমি গুগলত হওক বা ইউটিউবত হওক বিদ্যালক্ষ্মী বুলি অকল বিদ্যালক্ষ্মী বুলি যদিও তুমি চাৰ্চ মাৰা তেনেহ'লে বহুতো ভিডিঅ' আহে তোমালোকে তাৰ পৰাও জানিব পাৰিবা হয় জানিব বাইদেউ এতিয়া ডিগ্ৰী পঢ়ি পিনে 2 বছৰ ৰখি আছে বা ছেকেণ্ড ইয়েৰ পঢ়ি 2 বছৰ ৰখি আছে মেট্ৰিক পঢ়ি পিনে 2 বছৰ ৰখি আছে বা 3 বছৰ ৰখি আছে তাৰপিছত যদি পঢ়িব হয় তেতিয়া লোনটো ল'ব পৰা যাব না এডুকেশ্যনৰ হিচাপত পাৰিবা তেতিয়া পোৱা যাব প্ৰচেছটো একেটাই হ'ব তেতিয়া একেটাই হ'ব কিন্তু মানে ডিগ্ৰী পাছ কৰাৰ পাছত বা মেট্ৰিক পাছ কৰাৰ পাছত ছেকেণ্ড পাছ কৰাৰ পাছত মানে 2 বছৰ বা 3 বছৰ যদি মাজতে ৰখি দিয়ে তো কিবা এটা কাম কৰি থাকে তো সি আকৌ পঢ়িম বুলি ভাবি এডুকেশ্যনৰ সুৰত যদি ল'ব পাৰিব নাই মানে এডুকেশ্যন এইটো লোনটো ড্ৰপ দিলা হয়নে তুমি আকৌ সেই ৰেগুলাৰটোৱে পঢ়িবানে আকৌ বেলেগ এটা কোৰ্চত কৰিবা মই সেইটো বুজা নাই বেলেগ এটা কোৰ্চ যদি কৰিবলগীয়া হয় এতিয়া আপুনি ধৰি লওক ছেকেণ্ড ইয়েৰ পাছ কৰিলে তো আৰ্থিক অৱস্থাৰ কাৰণে পঢ়িব নোৱাৰিলে তো কাম কৰিছে এতিয়া হোটেল এখনত বা য'তে হ'লেও তো কাম কৰাৰ পাছত 2 বছৰ 3 বছৰ গেপ হৈ গ'ল তাৰ এতিয়া আকৌ মন গৈছে যে সি লোনৰ বিষয়টোৰ কথা গম পাই পিনে আকৌ মন গৈছে যে তাত পঢ়িবলৈ তো তাত এটা হেৰি আছিলে ন নন কেমেলিয়াৰ নে কি বুলি এখন চাৰ্টিফিকেট আছিলে নহয় উলিয়াব NCL অঁ NCL চাৰ্টিফিকেট এটা উলিয়াব লাগিব সেইখনো এটেচ কৰিব লাগিব চব মেইন বাইদেউ কিবা ইঞ্চুৰেঞ্চৰ কথা কৈছিলে আপুনি হয় ইঞ্চুৰেঞ্চ কথাটো এনেকৈ হৈছে আমাক আজিকালিৰ দিনত স্কুটি আছে যিহেতু আপুনি কৈছে তো আপুনি স্কুটি ইঞ্চুৰেঞ্চ কৰিছেনে
স্কুটি ইঞ্চুৰেঞ্চ কৰিছিলোঁ দৰকাৰ বুলি ভাবে জানো দৰকাৰ বুলি ভাবোঁ কিয় ইঞ্চুৰেঞ্চ কৰিলে মানে হঠাৎ কিবা এটা দুৰ্ঘটনাগ্ৰস্ত হ'ল তেতিয়া সহায়টো পোৱা যাব কিন্তু স্কুটিখন ধৰি লওক ডেমেজ হৈ গ'ল তোমাৰ এক্সিডেণ্টত তুমি মানুহজন সুস্থ হৈ থাকিবা নে নাই অকল স্কুটিখনেই ডেমেজ হ'ব নে তুমিও ডেমেজ হ'বা আধা ময়ো ডেমেজ হ'ম কিন্তু তোমাৰ নিজৰ তুমি নিজে ইঞ্চুৰেঞ্চ কৰি থৈছা নাই নিজৰ নামত নিজৰ নামত মানে স্কুটিখনতে ফাৰ্ষ্ট পাৰ্টি থাৰ্ড পাৰ্টি বুলি থাকে নহয় হয়। তাতো মানে ফাৰ্ষ্ট পাৰ্টিটো কৰি থোৱা আছে হয় কিন্তু তাৰ উপৰিও তোমালোকে নিজৰ যিহেতুকে বেংক একাউণ্ট আছে তোমালোকে নিজৰো পাৰ্চনেলিও তোমালোকে ইঞ্চুৰেঞ্চ কৰি থ'ব পাৰা লাইফ ইঞ্চুৰেঞ্চ যিটো তোমাৰ এক্সিডেণ্টেল হয় PMSBY প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনি এইটো বছৰেকত 20 টকা কাটে আৰু আগতে 12 টকা কাটিছিল আগতে 12 টকা আছিলে আগতে 12 টকা আছিলে যোৱা বছৰৰ পৰা 2022 চন মে'ৰ পৰা ভাৰত চৰকাৰে এইটো 20 টকা কৰিলে অলপ বঢ়াই দিলে হয় বঢ়াই দিলে তো এইটো বছৰি 20 টকা খুব কম হয় নাই আমি ৰাখিব পাৰোঁ ৰাখিব পৰা যায় হয় তো মই অনুৰোধ কৰিছোঁ যে সকলো ছাত্ৰ ছাত্ৰী যাৰ 18 বছৰ হৈ গৈছে যাৰ স্কুটি আছে বা বাইক আছে তেখেতলোকে যদি এইটো খোলে এখন বা স্কুটিখন ইঞ্চুৰেঞ্চ কৰাৰ উপৰিও নিজকো যদি ইঞ্চুৰেঞ্চ কৰি থোৱা থাকে তেনেহ'লে সুবিধা হ'ব কাৰণ কেলৈ আমি কোনেও গম নাপাওঁ বা কোনেও এম নবনাওঁ নহয় আমি আজি যাওঁতে এক্সিডেণ্ট হ'ম বুলি কোনোবাই বনাব জানো কোনোতো নবনায় কিন্তু কইনচিডেণ্টলি হৈ যায় হয় নে নহয় কিন্তু তেতিয়া তোমালোকে যদি সেই ইঞ্চুৰেঞ্চটো যদি কৰি থৈ দিয়া তোমালোকৰ যদি হাত এখনো বেয়া হৈছে ভাগি গৈছে বা ভৰি এটা যদি ভাগি গৈছে বা চকু এটাই যদি বেয়া হৈ গৈছে বা বডি পাৰ্ট এটা যদি তোমালোকৰ বেয়া হৈ গৈছে তেনেহ'লে তোমালোকে যদি ক্লেইম কৰা বা তোমালোকৰ নমিনীয়ে যদি ক্লেইম কৰে তেনেহ'লে আমি 1 লাখ টকা এটা আমাৰ বেংকৰ ফালৰ পৰা আমি পাম আৰু যদিহে তুমি ঢুকাই গৈছা এক্সিডেণ্টৰ ফলত তেনেহ'লে ঘৰৰ তুমি যাক নমিনী দি থৈ গৈছা নমিনীয়ে 2 লাখ টকা এটা পাব আৰু সেইটোৰ উপৰিও আৰু এটা আছে PMJJBY প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা এইটো বছৰেকত তোমাৰ 436 টকা কাটে আগতে 330 টকা কাটিছিলে এতিয়া 436 টকা কাটে এইটো যদি ইঞ্চুৰেঞ্চ তুমি কৰি থৈ দিয়া ইঞ্চুৰেঞ্চটো কৰা এইটো নেচাৰেল ডেথ ইঞ্চুৰেঞ্চ হয় এইটো যদি তুমি ইঞ্চুৰেঞ্চটো কৰা 54 দিনৰ পিছত 54 ডেজৰ পিছত যদি তুমি ডেথ হৈ যোৱা নেচাৰেল ঘৰত থাকোঁতে যদি ডেথ হৈ যোৱা তেনেহ'লে ক্লেইম কৰিলে তোমাৰ ঘৰৰ মানুহে যদি ক্লেইম কৰে তেনেহ'লে 2 লাখ টকা এটা পাব বা এক্সিডেণ্ট হ'লেও সেইটো 2 লাখ টকা এটা পাব নিৰ্ধাৰিত কিমান সময় এইটো বয়সৰ নহয় এইটো তোমাৰ 18ৰ পৰা 70 বছৰ বয়সলৈকে তুমি ইঞ্চুৰেঞ্চটো কৰিব পাৰা বছৰেকত আপোনাৰ পইচাটো কাটি আছে হয় তো এই গোটাৰ পইচাটো কেতিয়া ওলাবগৈ কিমান বছৰ পিছত পইচাটো নোলায় নোলায় পইচাটো তুমি নোপোৱা গোটাকে এইটো অকল মানে কিবা ডেমেজ হ'লে এক্সিডেণ্ট বা তেতিয়া তুমি পইচাটো তুমি ক্লেইম কৰিব পাৰিবা মানে দুৰ্ঘটনাগ্ৰস্ত হ'লেহে পোৱা যাব মানে যিটো PMSBY যিটো 20 টকাকৈ কাটে সেইটো তুমি যদিহে এক্সিডেণ্ট হোৱাৰ পিছত ক্লেইম কৰা তেনেহ'লে পইচা তোমাক বেংকৰ পৰা 1 লাখ টকা যদি তোমালোকে এক্সিডেণ্ট হৈ দুখ পাইছা তেনেহ'লে 1 লাখ টকা পাবা আৰু যদিহে তোমালোকে ডেথ হৈ গৈছে তোমালোকৰ নমিনীয়ে 2 লাখ টকা পোৱা যাব 2 লাখ টকা পাব বছৰেকত 400 টকীয়া দিয়া এইটো লোনটো আপুনি যদি প্ৰথম খুলিছে এবছৰৰ পৰা বছৰ আপুনি পইচা দিব লাগিব 2 বছৰ পাছত যদি মানুহটো যদি কিবা এটা হৈ যায় তেতিয়া সেই পইচাটো সিমানেই পাবনে নহয় 2 লাখে পাব তেখেতে কিন্তু মানে এবছৰ বোলে নহয় অহা বছৰ ঢুকাম বুলি নহয় তুমি এই মাহত খুলিছা নহয় এতিয়া মাৰ্চৰ আজি 3 তাৰিখ হয়নে নহয় তুমি আজি মাৰ্চৰ 3 তাৰিখে খুলিছা আজিৰ পৰা 54 দিনৰ পিছত 54 দিন হ'ল নহয় 54 দিন তুমি 55 দিনৰ পিছত যদি ঢুকাই যোৱা নেচাৰেলভাৱেও যদি তুমি ঢুকাই যোৱা তেতিয়াও তুমি 2 লাখ টকা এটা পাবা ক্লেইম কৰিলে মানে এইটো আপুনি পইচাটো যিমান থৈছে তাৰ ওপৰত ভিত্তি কৰি নহয় তোমাৰ এমাউণ্টটো কাটিব 436 টকা কিন্তু তোমাৰ 54 দিনৰ পিছত যদি তুমি ডেথ হৈ যোৱা কিন্তু তেতিয়া তোমাৰ নমিনীয়ে যদি ক্লেইম কৰে তোমাৰ ডেথ চাৰ্টিফিকেটখন আৰু নমিনীৰ যিখিনি ডকুমেণ্ট প্ৰয়োজন হয় সেইখিনি যদি দি কিনে তেওঁ ক্লেইম কৰে তেনেহ'লে 2 লাখ টকা এটা পাব তেতিয়াহ'লে এইটো খুবেই ভাল আছে কাৰণ এতিয়া গভৰ্ণমেণ্ট ফালৰ বহুত সুবিধা এইটো হৈছে কাৰণ এবছৰত কাটিব আপোনাৰ 400 টকা ক'লে বাইদেউ 436 টকা নেচাৰেলভাৱেও যদি কিবা অসুখ বিসুখ বা কিবা বেমাৰ আজাৰ হৈ পিনে যদি আপুনি মৰি থাকিবলগীয়া হয় তো তেতিয়া আপুনি পইচাটো গভৰ্ণমেণ্ট ফালৰ পৰা বহুতখিনি সুবিধা পাব নমিনী ফালে আৰু এটা আছিলে APY অটল পেঞ্চন যোজনা এইটো তোমাৰ 18ৰ পৰা 40 বছৰৰ ভিতৰত কৰিব পাৰে এই আঁচনিখন কৰিলে কি হয় আমি জেনেৰেলি চৰকাৰ ফালৰ পৰা অৰুণোদয় আৰু মানে বৃদ্ধ পেঞ্চন বিকলাংগ পেঞ্চন এইবিলাকহে ফ্ৰীকৈ পাওঁ হয়নে নহয় কিন্তু এনেই চাব গ'লে বহুত মানুহে নাপায় নহয় পেঞ্চন আমি যদি এই APYটোত অন্তৰ্ভুক্ত হওঁ এই আঁচনিখনত যদি আমি অন্তৰ্ভুক্ত হওঁ তেনেহ'লে আমাৰ বয়স 18 বছৰৰ পৰা কৰিব পাৰি 40 বছৰৰ ভিতৰত বয়সলৈকে এইটো তোমাৰ বয়স অনুযায়ী এটা EMIটো কাটিব আৰু যেতিয়া তোমাৰ 60 বছৰ হৈ যাব 60 বছৰৰ পৰা তুমি
1000 টকাকৈ বিচাৰা 2000 টকাকৈ বিচাৰা তেনেধৰণে তুমি 5000 বিচাৰা যেনেধৰণে বিচাৰা তেনেকুৱাকৈ তুমি মান্থলি মাহে প্ৰত্যেক মাহে এটা পেঞ্চন হিচাপে পাবা কিন্তু তুমি যিমানটো এমাউণ্ট বিচাৰা বোলে মই 5000 টকাকৈ বিচাৰিম প্ৰত্যেক মাহে 60 বছৰ হোৱাৰ পিছৰ পৰা পেঞ্চনটো তোমাৰ এমাউণ্টটো কিন্তু বেছিকৈ কাটিব আৰু যদিহে তুমি ভাবা বোলে 1000 টকাকৈ বিচাৰোঁ যদিহে তুমি 18 বছৰতে সেইটো সেই আঁচনিখনৰ অন্তৰ্ভুক্ত হোৱা তেনেহ'লে তোমাৰ মাহেকত 42 টকা মানকৈ কাটিব এইটো 60 বছৰলৈকে কাটিব 60 বছৰৰ পৰা তুমি পেঞ্চন হিচাপে পাবা সেইটো এতিয়া এইটো আপুনি যিটো ক'লে 436 টকীয়াৰ এইটো কি ক'লে বাইদেউ PMJJBY এইটো যদি লোনটো মানে কোনো বেমাৰী মানুহ বা কিবা মানুহক নিদিয়া কিবা আছে নেকি বা চবকে দিব সকলোৱে কৰিব পাৰে কিন্তু তাৰ 18ৰ পৰা 60 বছৰৰ ভিতৰত হ'ব লাগিব PMJJBY 18 পৰা 50 18 পৰা 50 PMJJBY প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনিখন 18ৰ পৰা 50 বছৰৰ ভিতৰত এই আঁচনিখনত অন্তৰ্ভুক্ত হ'ব পাৰিব আৰু এটা কথা সুধিব বিচাৰোঁ এতিয়া যিহেতু কোনোবা যদি এই লোন কিছুমান ল'ম বুলি ভাবে পঢ়িবৰ কাৰণে কাৰোবাৰ অসুবিধা আছে আৰ্থিক অৱস্থা বেয়া কোনোবা দূৰণি ঠাইত পঢ়িব মন গৈছে যাম বুলি ভাবিলে কেনেদৰে এপ্লাই কৰা হ'ব ক'ত কৰা হ'ব সেইটো বিষয়ে অকণমান ডিটেইলছ কৈ দিয়কচোন সেইটো তেওঁলোকে এক নম্বৰ কথা তেওঁলোকে যদি অনলাইন চাৰ্চ কৰে তেনেহ'লে ভালকৈ বুজি পাব জানিব আৰু যদিহে তাত বুজি নাপায় তেনেহ'লে তেওঁৰ যিটো বেংকত একাউণ্ট আছে সেই বেংকত গৈ কেনে মেনেজাৰৰ লগত যদি ভালদৰে কথা বতৰা পাতে যে আমি বিদ্যালক্ষ্মী পৰ্টেলৰ আমি এডুকেশ্যন লোন এটা ল'ব বিচাৰোঁ কেনেধৰণে কি কৰা হয় আমাক বুজাই দিয়ক বুলি ক'লে তেওঁলোকে আপোনালোকক বুজাই দিব যিকোনো বেংকৰ হ'লে হ'বনে যিকোনো বেংকত বুলি মানে আমাৰ ইণ্ডিয়াত যিমানকেইটা বেংক আছে প্ৰায় নহয় বহুতকেইটা বেংক আছে SBI হওক ইণ্ডিয়ান হওক পাঞ্জাৱ নেশ্যনেল বেংক হওক বহুতকেইটা যিটো বেংক আছে সেইকেইটা বেংকত আছে তোমাৰ চিণ্ডিকেট বেংক HDFC ষ্টেট বেংক পাঞ্জাৱ নেশ্যনেল বেংক ইউনাইটেড বেংক এইখিনি সকলো বেংকে কভাৰ কৰে বাইদেউ আৰু এটা কথা সুধিছোঁ যদিহে আৰু কোনোবা ল'ৰা ছোৱালী যদি অধিক তথ্য জানিব বিচাৰে আমাৰ অফিচ আছে ক'ত আছে অফিচ কেন্দ্ৰ সৰ্বানন্দ ষ্টেডিয়াম বৰগুৰি তিনিচুকীয়া বৰগুৰি হয় তিনিচুকীয়া বৰগুৰি তাত গৈও আপোনালোকে আমাক মানে যোগাযোগ কৰিব পাৰে যিখিনি আপোনালোকে জানিব বিচাৰে সেইখিনি সুধিবগৈ পাৰে আমি যিমানখিনি পাৰোঁ সহায় কৰিম আৰু ইমানখিনি আপোনালোকে সময় দিয়াৰ পৰা আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ